প্ৰহ্লাদে ভগৱন্তৰ ৰহস্যময় ভকতিৰ জ্ঞান দান কৰিছে। দৈত্যকুলত জন্ম হৈও নাৰদৰ দৰে গুৰুৰ চৰণ মাতৃৰ গৰ্ভত থাকোঁতে লাভ কৰাৰ কাৰণে দৈত্যকুলত জন্ম হৈও প্ৰহ্লাদ পৰম বৈষ্ণৱ হ'ল, ভগৱন্তৰ পৰম উপাসক হ'ল। ভাগৱতৰ ৭ম স্কন্ধত সৎসংগ ৰূপেৰে গুৰুৰ যদি সান্নিধ্য পোৱা যায়, সৎসংগ ৰূপেৰে পিতৃ যদি দুৰ্জনো হয়, পুত্ৰ যদি কেনেবাকে বৈষ্ণৱ হয়, পিতৃ পুত্ৰ সকলো উদ্ধাৰ হয়। ভাগৱতৰ ৭ম স্কন্ধত আছে। সেইটো কাৰণে কি ভগৱন্তৰ ৰহস্যময় ভকতিৰ আনন্দময় তত্ত্ব, প্ৰহ্লাদ চৰিত্ৰ, নিসিন্ধ মুৰাৰীৰ তত্ত্ব আৰু ভগৱন্তৰ ভকতিৰ অনন্য বিচাৰ। ভাগৱতৰ ৮ম স্কন্ধ ভাগৱত ভগৱন্তৰ সুহস্ত পদ্ম। এই সুহস্ত পদ্মত ভগৱন্তই ধাৰণ কৰিছে ধৰ্ম অৰ্থ কাম মুখ্য। এই সুহস্ত পদ্মত ভগৱন্তই ধাৰণ কৰিছে গুৰুদেৱ নাম ভকত আৰু ৰহস্য তত্ত্ব। এই সুহস্ত পদ্মত ভগৱন্তই ধাৰণ কৰিছে জ্ঞান বিজ্ঞান আৰু তদং ৰহস্য ইত্যাদি তত্ত্ব। ইয়াতেই তেওঁ ধাৰণ কৰিছে ৪ বেদ ১৪ শাস্ত্ৰ, ১৮ পুৰাণৰ অনন্য বিচাৰ আৰু ভকতিৰ ৰহস্যময় তত্ত্ব। সেইটো কাৰণে ৮ম স্কন্ধ ভাগৱত ভগৱন্তৰ সুহস্ত পদ্ম। ৮ম স্কন্ধত ৪টা বস্তু আছে। প্ৰথম আছে গ্ৰাস গজেন্দ্ৰ উপাখ্যান, দ্বিতীয়ত আছে অমৃত মন্থন বা সমুদ্ৰ মন্থন, তৃতীয়ত আছে বলি চলন আৰু চতুৰ্থত আছে কি? চতুৰ্থত আছে মৎস্য চৰিত্ৰ। আমি প্ৰত্যেকেই গুণলৈ আহি জীৱৰ ৰূপত আমি জীৱাত্মা হলো। সেইটো কাৰণে আমি গজেন্দ্ৰ। এই ত্ৰিকুট পৰ্বতত গজেন্দ্ৰই যি কৰে কেলি কৰিছে, আমাৰ লগত থকা ৩ অহংকাৰ হ'ল ত্ৰিকুট পৰ্বত। এই ৩ অহংকাৰৰ পৰ্বতত আমিও গজেন্দ্ৰৰ দৰে অজ্ঞানী হৈ আমি নিজৰ সুখ ভোগ আৰু বিলাসৰ কাৰণে জীৱন কটাওঁ। এই গজেন্দ্ৰৰূপী অহংকাৰত উন্মত্ত হৈ থকা জীৱবিলাকক গাহৰূপী পাপে ভৰিত ধৰি আছে, এই কথা আমি নাজানো। মৃত্যুৰ সময় হ'লে একো উপায় নাথাকিলে আমি যেতিয়া ভকতৰ সংগত ভগৱন্তৰ নাম বস্তুৰ দ্বাৰা আমি উদ্ধাৰ হ'ব বিচাৰোঁ, এয়া হ'ল গজেন্দ্ৰৰ লক্ষণ। ভাগৱতৰ ৮ম স্কন্ধত আছে কি? গ্ৰাস গজেন্দ্ৰ উপাখ্যান। এই গ্ৰাস গজেন্দ্ৰ উপাখ্যানৰ দ্বাৰা গজেন্দ্ৰ হস্তি ৰূপ গুচিলে। হস্তি মানে পাপ। যেতিয়ালৈকে গুৰুক নভজিব, হৰিক উপাসনা নকৰিব, জীৱ পাপৰ পৰা কেতিয়াও মুক্ত নহ'ব। সেইটো কাৰণে ৮ম স্কন্ধত গজেন্দ্ৰৰ মুখ্যন হ'ল কি হ'ল? গজেন্দ্ৰই পাৰিপতি ৰূপ লাভ কৰিলে। এই হস্তি গুচি তৈতে চতুৰ ভোজৰ পলৈলা। এই গলে বনমালা হস্তে ৪ লৈলা। এইজন গজেন্দ্ৰ বোলে আগৰ জনমত ইন্দ্ৰদুম্ন নামৰ এজন ৰজা আছিলে। ইন্দ্ৰদুম্ন ৰজাই ব্ৰত পালন কৰিছিলে। কি ব্ৰত? মৌন ব্ৰত। মৌন ব্ৰত পালন কৰি নিজেই বিষ্ণুক আৰাধনা কৰি ভগৱন্ত প্ৰভুক চিন্তা কৰি আছিলে। আৰু সেই সময়তেই তেওঁক আশীৰ্বাদ দিবৰ কাৰণে অগস্তি নামৰ ঋষি আহি গ'ল। অগস্তিক দেখি মুখেৰে নামাতিলে, মূৰটো ৰূপিয়াই অভিবাদন জনালে। অগস্তিৰ খং উঠি গ'ল। হেৰৌ, তই কি বেদ পঢ়িলি? তই বেদৰ ৰহস্যটোকে নাজানিলি? মই যদিও অগস্তি ঋষি, তোৰ কাৰণে মই আজি ভগৱান, তোক আশীৰ্বাদ দি তোক উদ্ধাৰ কৰিবলৈ আহিছিলোঁ। তই ঋষিক চিনি নাপালি, বৈষ্ণৱক চিনি নাপালি, গতিকে তোক আজি মই অভিসম্পাদ দিম। বোলে কি? তই হৰিৰ গুণ্ড সকলো পাহৰিবি, হস্তি হৈ জন্ম লবি, কেৱল মায়াৰ ভ্ৰমত তই নিকালত ভুগি থাকিবি আৰু জীৱনৰ দুখ কষ্ট ভোগ কৰি অন্তিম সময়ত তোক হৰিক স্মৰণ হ'ব। ইন্দ্ৰদুম্ন ৰজাই অগস্তিৰ চৰণত পৰি কান্দিলে। আপুনি ঋষি শ্ৰেষ্ঠ, মই হ'লো ৰজা, মোৰ ভুল হ'ব পাৰে, কিন্তু আপোনাৰ ভুল হোৱাটো উচিত নহয়। হে ঋষি শ্ৰেষ্ঠ, অভিসম্পাদ দিলে, মই ঈশ্বৰৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিলোঁ। ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ ৰাস্তাটো দি থৈ যাওক। তেতিয়া অগস্তি ঋষিয়ে পুনৰ ক'লে, ঠিক আছে, যিজন ঈশ্বৰৰ নামত তই ব্ৰত পালন কৰিছিলি, অন্তিম সময়ত তোৰ সেইজন ঈশ্বৰক স্মৰণ হ'ব। সেইজন ঈশ্বৰক যদি স্মৰণ হৈ যায়, তেতিয়াহ'লে তই নেদেখা ঈশ্বৰজনক দেখা পাবি, তই উদ্ধাৰ হৈ যাবি। সেইটো কাৰণে কি হৈ গ'ল? হে ৰাম, হে হস্তি গুচি তৈতে চতুৰ ভোজৰ পলৈলা। হে গলে বনমালা হস্তে
লইলা কি হল ঐ যিজন গজেন্দ্ৰই মায়া আৰু মোহৰ এই ভ্ৰমৰ চক্ৰত সংসাৰৰ হদত পৰি এই পাপৰূপী গাহৰ মুখত পৰি ককবকাই আছিলে বিষ্ণুক স্মৰণ কৰি দিয়াৰ লগে লগে জগতৰ হৰিয়ে আহি গৰুড়ৰ স্কন্ধৰ পৰা নামি নিজৰ মহাবাহুৰে সৈতে এই হৰৰ পৰা উদ্ধাৰ কৰি লৈ আহিলে গজেন্দ্ৰ আৰু দেও গাহ দুইটাকেই গাহৰ মুখখন চক্ৰে ফালিলে গজেন্দ্ৰক তাৰ পৰা মুক্ত কৰিলে আৰু মুক্ত কৰি আশীৰ্বাদ দি কৈ দিলে বোলে কি দুইজন উদ্ধাৰ হলা গজেন্দ্ৰই উদ্ধাৰ হোৱাৰ লগে লগেই হৰিক অনন্য স্তুতি কৰিলে হৰিক স্তুতি কৰি থাকোঁতে 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 এই হস্তিৰূপী গজেন্দ্ৰ কেতিয়ানো গৈ বৈকুণ্ঠৰ পাৰিষদ ৰূপ লাভ কৰিলে তেওঁ গমেই নাপালে অৰ্থাৎ গুৰু দেৱ নাম আৰু ভকত এয়া পাৰিষদী তত্ত্ব গুৰুক ভজিব লাগিব দেৱক উপাসনা কৰিব লাগিব নামৰ নিৰ্গুণ মহিমা হৃদয়ত উপলব্ধি কৰিব লাগিব পদ্মসদৃশ ভকতৰ সংগত ভগৱন্তক স্পৰ্শ কৰাৰ আনন্দ লাভ হ'ব লাগিব এইটো কাৰণে গজেন্দ্ৰই পাৰিষদী ভাগৱতৰ অষ্টম স্কন্ধত গ্ৰাস গজেন্দ্ৰ উপাখ্যান প্ৰথম দ্বিতীয়ত দিছে অমৃত মন্থন আমি কি মন্থন কৰি আছো আমি সংসাৰ মন্থন কৰি আছো আমি দুখ যান্ত্ৰণা আৰু কষ্ট মন্থন কৰি আছো আমি জীৱনৰ জড়তা আৰু অজ্ঞানবিলাকক মন্থন কৰি আছো ভাগৱতৰ অষ্টম স্কন্ধত কৈছে তোমাক অমৃত মন্থন কৰিবলৈ আনিছিলো মোৰ অমৃত তোমাক মই পান কৰাবলৈ আনিছিলো তুমি এই জীৱ হৈ আহি ব্ৰহ্মাৰ পঞ্চপৰ্ব অবিদ্যাৰ কবলত পৰি এই হৰিৰ তত্ত্বক পৃথিৱী তুমি সংসাৰৰ দুখ কষ্ট আৰু যান্ত্ৰণাবিলাকক মন্থন কৰি আছা সেইটো কাৰণে কি হ'ল দেৱতা আৰু অসুৰক এক কৰিলে দেৱতা আমাৰ দৈবিক গুণবিলাক অসুৰ আমাৰ লগত থকা আসুৰী বৃত্তিবিলাক এই আসুৰী বৃত্তিবিলাক দেহত থাকে দৈব্য গুণবিলাক মনত থাকে এইটো কাৰণে দেহ আৰু মন এক নহ'লে অমৃত মন্থন নহয় এইটো কাৰণে অমৃত মন্থনৰ সময়ত দেৱতা আৰু অসুৰ এক হ'ব লগা হ'ল দেৱতাই ধৰিলে নেজৰ ফালে আৰু দৈত্যবিলাকে ধৰিলে মুখৰ ফালে দৈত্য ক'ত থাকে দৈত্য দেহত থাকে দেৱতা ক'ত থাকে দেৱতা মনত থাকে দেৱতাৰ শক্তি হ'ল গুণময় দৈত্যৰ শক্তি হ'ল গুণময় দেৱতাৰ শক্তি হ'ল নিৰ্গুণ নিৰ্গুণ ক'ত থাকে নিৰ্গুণ অন্তিমত আত্মাত নিন্দায় এইটো কাৰণে পুষ্যৰ ফালে থাকে দৈত্যৰ শক্তি আৰু সামৰ্থ্য ক'ত থাকে গুণত থাকে কায়িক বলত থাকে এইটো কাৰণে দৈত্যই ধৰিলে কোৰ ফালে মুখৰ ফালে দেৱতাই ধৰিলে কোন ফালে নেজৰ ফালে এই যিডাল লেজু আছিলে লেজুডাল কি আছিলে বাহু কি আছিলে এই বাহুকি ক'ৰবা অনা হৈছিলে পাতালৰ পৰা অনা হৈছিলে আমাৰ দেহত 7টা তৰপ আছে 7টা তৰপতে সুষুম্না নাৰীৰ মাজত আমাৰ কি আছে আমাৰ জ্ঞান কেন্দ্ৰ আৰু শক্তি কেন্দ্ৰৰ প্ৰবাহ আছে এই পাতাল ৰূপী সেই তত্ত্বতে আছে কিডাল বাহুকি নাগ নামৰ আয়ু ৰেখাডাল এই আয়ু ৰেখাডালে সৈতে কি কৰিব লাগিব ঈশ্বৰৰ অমৃত মন্থন কৰিব লাগিব এইটো কাৰণে বাহুকীক পাতালৰ পৰা অনা হ'ল অমৃত মন্থন কৰিছিলে বাহুকীৰ মুখেদি কালকো ওলালে বোলে কিয় তোমাক দেহৰ তত্ত্বলৈ আনিলো গুণময় তত্ত্বলৈ আনিলো তোমাৰ লগত এই জীৱনৰ সুখ আৰু আনন্দৰ তৃষ্ণা আছে সুখ আৰু আনন্দৰ তৃষ্ণাবিলাক হ'ল কালকূট এইটো কাৰণে অমৃত মন্থন কৰি থাকোঁতেই কি হ'ল বাহুকীৰ মুখেদি জুলুকে কালকূট বাজ হ'ল ভয় খালে দেৱতাই ভয় খালে দৈত্যই ব্ৰহ্মাদেৱক গৈ জনালেগে ব্ৰহ্মাদেৱে ক'লে মই উদ্ধাৰ কৰিব নোৱাৰো মোৰ মহাবৈষ্ণৱ শিৱ কৈলাশ ধামত আছে তেওঁৰ ওচৰলৈ যোৱা শিৱক স্তুতি কৰিলে শিৱই হাঁহি হাঁহি ক'লে এইটো সময়ত মোক যদি ভগৱান বুলিও কৈছা আপত্তি নাই ঠিক আছে বাৰু মই তোমালোকক উদ্ধাৰ কৰাৰ সংকল্প লৈছো ব'লা শিৱই আহি কি কৰিলে শিৱই সমস্ত কালকূট পান কৰি দিলে দেৱতা উদ্ধাৰ হ'ল দৈত্য উদ্ধাৰ হ'ল আৰু শিৱই কি কৰিলে বটবৃক্ষৰ তলত পৰি তলত বহি আকৌ যোগময় সাধনাৰে হৰিক উপাসনা কৰিলে শিৱ আমাৰ জীৱ সাধনময়
জীৱক সংসাৰৰ দুখ কষ্ট যন্ত্ৰণা নালাগে, ঈশ্বৰ সুখৰ আনন্দ লাগে। এইটো কাৰণেই এই জীৱৰূপী শিৱক কালকুটৰূপী সংসাৰৰ দুখ কষ্টবিলাকে স্পৰ্শ নকৰে। এইটো কাৰণে কালকুট কি? ভগৱান বিষ্ণুৰ মায়া। ভগৱান বিষ্ণুৰ মায়াৰ পৰা মুক্ত কোন? বৈষ্ণৱ শিৱ। শিৱ কিয় মুক্ত? শিৱ হ'ল সাধনময়। সেইটো কাৰণে সমস্ত কালকুটৰূপী বিষবিলাকক ভগৱান কৃষ্ণৰ নাম জপ কৰি কৰি শিৱই ভক্ষণ কৰিলে। অষ্টম স্কন্ধ অমৃত মন্থন। অমৃত মন্থন হ'ল, অমৃত উদ্ধাৰ হ'ল। অমৃত আনিবৰ সময়ত ভগৱন্তই ধনন্তৰীৰ ৰূপ ল'লে। অমৃত বিতৰণ কৰিবৰ সময়ত ভগৱন্তই মোহিনীৰ ৰূপ ল'লে, হয়নে? আৰু অমৃতৰ সাৰখিনি কোনে ল'লে? অমৃতৰ সাৰখিনি ল'লে শিৱই। বোলে কি? হয় তুমি অমৃত মন্থন কৰোঁতে তুমি নাৰীৰ বেশ ধাৰণ কৰিছিলা আৰু মই নেদেখিলোঁ। এইবাৰ তুমি মোক সেই ৰূপটো দেখুৱাব লাগিব। ভগৱান বিষ্ণুৱে কৈছে এইটো মোৰ কপট ৰূপ, এইটো মোৰ মায়া ৰূপ, এই ৰূপ তুমি চাব নালাগে। তুমি সাধনময় শিৱ, এই ৰূপ চালে তুমি স্থিৰে থাকিব নোৱাৰিবা। আৰু পাৰ্বতী গোসাঁনীয়ে কয় মোৰ স্বামীতকৈ স্থিৰ নাই, মোৰ স্বামীতকৈ সাধক নাই, মোৰ স্বামীতকৈ উপাসক নাই। পাৰ্বতীয়ে সদায় কয় এই কথা। আৰু পাৰ্বতীকো দেখুৱাই দিব তেওঁৰ স্বামীতকৈ চঞ্চল জগতত কোনো নাই। বিষ্ণুৰ মায়াৰ পাছত শিৱ দৌৰিলে। এই কমনীয় নাৰীৰ ৰূপত শিৱৰ মোহিত হ'ল। পাহাৰ ভৈয়াম সকলোতে খেদি ফুৰিলে। আৰু কি হ'ল? অমৃতৰ সাৰ। বোলে কি? বিষ্ণুৰ মায়াত দৌৰিব পৰাটোৱেই হ'ল অমৃতৰ আচল তত্ত্ব। এই বিষ্ণুৰ মায়াত দৌৰিলে শিৱ। বিষ্ণুৰ মায়াত বন্দী হ'ল জীৱৰূপী দেৱতা আৰু অসুৰ। এই বিষ্ণুৰ মায়াত বন্দী হৈ থকা এই দেৱতা আৰু অসুৰবিলাকক অমৃত পান কৰালে যদিও এই অমৃতে তেওঁলোকক অমৰ নকৰিলে। অমৰ কাক কৰিলে? অমৰ কৰিলে শিৱ। শিৱ কি হ'ল? শিৱৰ অমৰ হৈ গ'ল। বোলে কিয়? বিষ্ণুৰ মায়াকো প্ৰত্যক্ষ কৰিলে। বিষ্ণুৰ মায়াতকৈ ডাঙৰ বস্তু একো নাই। জগতৰ হৰিয়ে ভকতৰ বাক্য ৰক্ষা কৰি পৰম ব্ৰহ্ম পুৰুষ তত্ত্বৰ পৰা নাৰীৰ ৰূপলৈও আহি দিব পাৰে। এই হৰিৰ কৃপা আৰু কৰোণাৰ কথা ভাগৱতৰ অষ্টম স্কন্ধত অমৃত মন্থনৰ সাৰ প্ৰাপ্ত হৈ আমাক দেখুৱালে। ভাগৱতৰ অষ্টম স্কন্ধত তাৰ পাছত কি আছে? তাৰ পাছত আছে বলি চলন। গজেন্দ্ৰৰূপী জীৱবিলাক উদ্ধাৰ হ'ল, পাৰিষদী তত্ত্ব লাভ হ'ল। অমৃত মন্থনৰ অমৰ তত্ত্ব শিৱৰূপী জীৱৰ দ্বাৰা লাভ হৈ শিৱ জীৱ আৰু ঈশ্বৰ এক তত্ত্ব, এক ঈশ্বৰৰ চৈতন্য শক্তি বিষ্ণুৰ মায়াতে এই জীৱবিলাক বান্ধ খাই আছে। এই কথাৰ তত্ত্ব ভাগৱতৰ অষ্টম স্কন্ধত আমাৰ যদিও জ্ঞাত হ'ল, তথাপিতো তাৰ মাজতে ৰহস্য থাকি গ'ল। বোলে কি? এই বলিৰাইক চলনা কৰিব লাগিব। বলি কি? বলি আমাৰ দেহৰ বল আৰু বীৰ্য। এই বল আৰু বীৰ্যবিলাকক চলনা কৰিব লাগিব। বোলে কি? ইহঁতৰ গুণবিলাকক নিৰ্গুণেৰে নিব লাগিব। সেইটো কাৰণে বল আৰু বীৰ্যৰূপী বলিৰাই যজ্ঞলে কোন গ'ল? জগতৰ হৰি। কি ৰূপত? কপট ৰূপত। কি ৰূপত? বামন ৰূপত। কি ৰূপত? বটু ৰূপত গ'ল। বলিৰ দান যজ্ঞলে জগতৰ হৰি গ'ল বামন ৰূপত, কপট ৰূপত, বটু ৰূপত। আৰু কেতিয়া গৈছে? অন্তিম সময়ত যেতিয়া যজ্ঞৰ সমাপ্তি ঘটিব হৈছে সেই সময়ত বলিৰ দান যজ্ঞলে জগতৰ হৰি বামন ৰূপত গৈছে। জগতৰ হৰিয়ে বামন ৰূপত, বটু ৰূপত বলিৰ পৰা 3 পদ দান ভিক্ষা কৰিলে। আৰু বলিয়ে ইটিকিন কৰিছে, হেৰৌ দুখীয়া ব্ৰাহ্মণৰ দুখীয়া সন্তান, এই তোৰ এই সৰু 3 পদেৰে সৈতে তই কি কৰিবি? তেতিয়া বামন প্ৰভুৱে বলিক তেতিয়াই জ্ঞানটো দিছিলে। বোলে কি? তোমাক স্বৰ্গখন পাৰ্মানেণ্ট কৰি ল'বৰ কাৰণে তুমি 100 নম্বৰ যজ্ঞ পাতিছা, তথাপিতো তোমাক নলগাকৈ আছে জানো? বোলে নাই। যি বস্তু পালে তৃষ্ণা বাঢ়ি যায় তেনে বস্তু মোক নালাগে। যি বস্তু পোৱাৰ পাছত মোৰ একো প্ৰয়োজন নাই, মোক সেই বস্তু লাগে, গতিকে মোক 3 পদ ভূমি দিলেই হ'ব। বলিয়ে তেতিয়াও নুবুজিলে। ইফালে বলিক দান দিবলৈ বাৰণ কৰিছে শুক্ৰাচাৰ্যই। শুক্ৰাচাৰ্য কি? শুক্ৰাচাৰ্য হ'ল সঞ্জীৱনী বিদ্যাৰ মালিক, গুণময় বিদ্যাৰ গৰাকী। গুণময় বিদ্যাৰ যোগেদি হৰিপ্ৰাপ্তি নহয়, নিৰ্গুণ যোগেদিহে হৰিপ্ৰাপ্তি হ'ব। এইটো কাৰণে গুণময় চকুটো ফুটাই দিলে হৰিয়ে। সেইদিনাখনৰ পৰা শুক্ৰাচাৰ্যই গুণময় বিদ্যাবিলাকক বাদ দিলে। সেইটো কাৰণে প্ৰহ্লাদ আদি দৈত্য শিশুসকলক কোনে জ্ঞান দিছিলে? সন্ধামৰ্কই শিক্ষা দিছিলে। শুক্ৰাচাৰ্যই আচাৰ্যৰ আসন ত্যাগ কৰিলে। হৰিয়ে তেওঁ বন্ধনকাৰী চকুটো ফুটাই নিৰ্গুণ তত্ত্বত নমন কৰাই দিলে। ভাগৱতৰ অষ্টম স্কন্ধত
বলিৰ দান বলিয়ে দান দিম বুলি বাক্য দি দিলে কিন্তু কি হ'ল ধূপত দিয়াৰ পাছত দিবলৈ ঠাই নাই হয়নে বাৰু ঐ আমাৰ খাই সেয়াই প্ৰথম পদ ভূমি এই পঞ্চভূতৰ দেহ হৰিত অৰ্পণ হ'ব লাগিব তেতিয়া দেহটো শুদ্ধ হ'ব দ্বিতীয় পদ স্বৰ্গ স্বৰ্গ কি স্বৰ্গ মনৰ সুখবিলাক ঈশ্বৰ হ'ব লাগিব মনৰ সুখবিলাক যদি সংসাৰ হয় তেতিয়াহ'লে দুখ কষ্ট সদায় থাকিব সেইটো কাৰণে মনৰ সুখৰূপী স্বৰ্গখন বলিয়ে কাক দিলে জগতৰ হৰিক দিলে তৃতীয় পদ বাক্য কাক অৰ্পণ হ'ব লাগিব ভগৱন্ত বিষ্ণুত হ'ব লাগিব এয়া হ'ল মস্তক এয়া হ'ল স্মৃতি বলিয়ে তিনি নম্বৰ পদটো দিবৰ কাৰণে স্থান বিচাৰি নাপালে ভাজ্যাৰূপী বিন্ধাৱলীয়ে স্থান দেখুৱাই দিলে এটা পদ তোমাৰ এতিয়াও বাকী আছে বোলে কি তুমি কাই দিছা তোমাৰ মন দিছা কিন্তু তোমাৰ স্মৃতি এতিয়াও দিয়া নাই তুমি তোমাৰ শিৰ পাতি দিয়া স্মৃতিত কোন আছে স্মৃতিত বেদ আছে স্মৃতিত জ্ঞান আছে স্মৃতিত ৰহস্য ঈশ্বৰৰ তত্ত্ব আছে বামন প্ৰভুৰ চৰণৰ স্পৰ্শ যেতিয়াই বলিৰাই শিৰত পৰি গ'ল বলি উদ্ধাৰ হৈ গ'ল বোলে কি মই এওঁ চৰণ চিন্তা কৰিবলৈহে আহিছিলোঁ মই এওঁক উপাসনা কৰিবৰ কাৰণেহে আহিছিলোঁ দৈত্যৰ বংশলে এওঁ ব্যতিৰেকে মই একো কথাই কামনা কৰিব নালাগিছিল সেইটো কাৰণে কি হ'ল পুতললে গ্ৰহণ কৰিলে পুতলত ভগৱন্ত তেওঁ বৰ দিলে বলিক যে তোমাৰ দুৱাৰ মুখত ওলাওঁতে সোমাওঁতে সদায় তুমি মোকেই দেখা পাবা মোৰ ব্যতিৰেকে তুমি কাকো দেখা নোপোৱা বোলে কি বল আৰু বীৰ্যবিলাক ঈশ্বৰৰ আমাৰ নহয় এই বল আৰু বীৰ্যৰে আমি যদি ঈশ্বৰ সেৱাত সদায় থাকো হৰিৰ অৰুণ চৰণ আমি সদায় দেখা পাম এই কথা ভাগৱত শাস্ত্ৰই বলি চলনৰ যোগেদি বলিৰ দৰে জীৱৰ উদ্ধাৰ হোৱাৰ তত্ত্বৰ যোগেদি আমাক দেখুৱালে ভাগৱতৰ অষ্টম স্কন্ধত আৰু আছে কি অন্তিমত মৎস্য চৰিত্ৰ মৎস্য মানে মায়াময় তত্ত্বলৈ আহিছিলে জীৱবিলাক এই জীৱবিলাকক মৎস্য বুলি কোৱা হয় এইটো কাৰণে সত্যব্ৰতৰ এটাক মায়া দৰ্শন কৰালে বোলে কি কমণ্ডলুটোত এচলু জল আনিছিলে কীতমাল্য নামৰ নদীৰ পৰা এই জলত এটা মাছ আহিলে মাছটো কমণ্ডলুত থলে নধৰা হ'ল এটা ডাঙৰ পাত্ৰত থলে নধৰা হ'ল এটা জলাশয়ত থলে নধৰা হ'ল আৰু অন্তিমত নি সমুদ্ৰত থলে নধৰা হ'ল এয়া হৰিৰ মায়া বোলে কি হেৰা সত্যবত মই আৰু তোমাৰ মাজত একো পাৰ্থক্য নাই বোলে কি এই মাছ পোৱালিটো তুমি কমণ্ডলো তোমাৰ মাতৃৰ গৰ্ভ ডাঙৰ পাত্ৰটো তোমাৰ মাতৃৰ কোলা এই সৰু জলাশয়টো তোমাৰ কৈশোৰ কাল আৰু সেই সাগৰখন তোমাৰ সংসাৰ কৰাৰ লগে লগে তোমাৰ সন্তানেৰে সৈতে এই সংসাৰ সমুদ্ৰ ভৰি গ'ল চাই লোৱা সত্যব্ৰত ৰাজাৰ মায়াৰ ভ্ৰম দূৰ হ'ল জীৱ ব্ৰহ্ম ঈশ্বৰ আৰু জীৱৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নালাগে একেই ঈশ্বৰৰ তত্ত্ব জীৱ ঈশ্বৰৰ অংশ জীৱক যদি কেনেবাকৈ প্ৰেম আৰু দয়া কৰা যায় ঈশ্বৰৰ প্ৰতি কৰা সেয়া ভক্তি হয় এইটো কাৰণে ভাগৱতৰ অষ্টম স্কন্ধৰ অন্তিমত দিছে কি জীৱৰ পৰিচয় শিৱৰ পৰিচয় মৎস্যৰূপী জীৱ আৰু ঈশ্বৰ একো পাৰ্থক্য নাই এইটো কাৰণে মৎস্য চৰিত্ৰ আৰু বিৰুদ্ধ এই ভাগৱত শাস্ত্ৰৰ কথা কোনেও কৈ শেষ কৰিব নোৱাৰে আমি ক্ষুদ্ৰ মগজুৰে সাধাৰণ অধ্যয়নেৰে সৈতে ভাগৱতৰ প্ৰথম স্কন্ধ পৰা অষ্টম স্কন্ধলৈকে বিৰামহীনভাৱে আপোনালোকক ভাগৱত ভগৱন্তৰ যি নিৰ্গুণ মূৰ্তি এই নিৰ্গুণ মূৰ্তিত ভাগৱত ভগৱন্তই 8টা স্কন্ধত ধাৰণ কৰা তেওঁৰ 8টা তত্ত্বৰ কথা আমি সংক্ষেপে ক'লো ইয়াত যদি কিবা ভুল ভ্ৰান্তিও হৈছে আপোনাক হবে মৰিখন কৰিব আমি শেষৰ ভাগী পাঠত যত্ন কৰিম নৱম দশম আৰু একাদশ দ্বাদশ এই কেইটা স্কন্ধৰ তত্ত্ব কথাৰ বিষয়ে অকণমান বেদগণে জগতৰ হৰিক অনন্যভাৱে স্তুতি কৰিছে আমি এতিয়া সেই বেদৰ স্তুতি কৰি আছো এই সত্য জ্ঞান ব্ৰহ্মানন্দ এই কদাচিত জন ইচ্ছা যুগমায়া দৰসীয়া
সৃষ্টি স্থিতি আনিলি লাজত এ কৰা তুমি মহেশ্বৰ সত্য জ্ঞান ঘনানন্দ হে একে ৰূপে হুৱে নামত তোমাতে জন্মিয়াই আমি সৰ্বথানে দেখো স্বামী তাহাকে বৰ্ণাও নাৰায়ণ সত্য জ্ঞান ব্ৰহ্মানন্দ এই সৰ্বজ্ঞ অনন্ত গজ তুমি সৰ্বজীৱৰ শৰণ হে জুনু বোলা বেদচয় এ কহা মুকনি কবয় ভজনীয়া বুলি কাল এ চৰাচৰ যত প্ৰজা কৃষ্ণ কেশে বোলে নাজা হে অগ্নি আদি কৰি দি কাল জ্ঞানো পিতৃ দেৱতাক হে বোলে বেদে ভজিবাক তাৰ অভিপ্ৰায় লাস্বামী ইন্দ্ৰ আদি দেখি যত এই সবে ব্ৰহ্মস্বৰূপত তোমাকে সে নিৰূপ আমি বিচাৰত অৱশেষ তুমি বিনে শিকেশ কিঞ্চিত একো নথাক ভিন্ন এ তুমি উদৰৰ হন্তে এ সমস্তে উৎপত্তি হোৱে অন্তততো মাতে লীন এ যেন মৃতিকাৰ হন্তে নানা পাত্ৰ গণজলৈ ভাগিবন মৃত্তিকা হয় এই বিকাৰত বিচাৰত এই সদাস্বৰূপ ভাণ্ড কুণ্ড নাম মাত্ৰ মৃত্তিকা নিশ্চয় মত দেখি যত সবে ব্ৰহ্মস্বৰূপত এ বেদে আমি কৰণী ৰূপন এহি জানি সাধুনৰে তোমাক মনত ধৰে ভিন্ন নাম নকৰে কীৰ্তন এ পশুৰ পানীয়ে যেন গতি কৰে যাহা মন পৃথিৱীক নচাৰে চৰণ সেই মত আমি বেদ এ কহো যদি কৰি ভেদ এ তবু ব্ৰহ্ম ৰখেনি ৰূপন কথাখিনি বৰ জটিল বেদগণে জগতৰ হৰিক জগাইছে হৰিক ক'ত আছে হৰি যোগ নিদ্ৰাত লীন গৈ আছে হয়নে নহয় হৰিয়ে ক'ত যোগ সাধনা কৰি আছে হৰিৰ যোগ সাধনা মানে কি
তেওঁ যোগ সাধনা কৰিব লাগে জানো? হা? আৰে তেওঁ যোগেশ্বৰ। তেওঁ সাধনা কৰিলেহে যোগী হয়, তেওঁ সাধনা কৰিলেহে সাধক হয়, তেওঁ কৃপাৰ বলতহে ভকত বৈষ্ণৱ হয়, সাধু সন্ত মহন্ত হয়। সেইটো কাৰণে এইজন হৰিৰ অনন্ত মহিমা। তোমালোকে যদি ভাবিছা যে মোক তোমালোকে উপাসনা কৰা, মই সকলোৰে উপাসনীয় ঈশ্বৰ, আৰু মই কি কৰোঁ, এই কথাটো তোমালোকে অনুভৱ কৰিছা জানো? হয়নে? মই কি কৰোঁ? মই যোগেশ্বৰ। মই যোগময় সাধনাৰে সৈতে মোৰ ভকতসকলে মোক কি ভাবিছে, মোক কেনেদৰে উপাসনা কৰিছে, মোৰ গুণনাম যশৰ দ্বাৰা তেওঁলোকে কেনে আনন্দৰ ভাগ লৈছে, মই যোগনিদ্ৰাত সেই আনন্দত ৰমণ হৈ থাকোঁ। সেইটো কাৰণে কি কৰে? এই ভকতে সেমুৰহি দি জানিমা নিশ্চয়, এই ভকতজনৰ জানা আমি হৃদয়, এই ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, হে দাতাত সুরত যার দৃষ্টিয়ে কাতুলা। আমাৰ বহুতে প্ৰশ্ন কৰে, মানুহজন স্বভাৱ চৰিত্ৰ আচৰণ সকলোতে বেয়া, হয়নে? সংস্কাৰ বুলি একোৱেই নাই। কৰাৰ নামত যিমান অকাৰ্য আছে সকলো কৰে, আনক ঠগ প্ৰবঞ্চনা সকলো কৰে। কিন্তু তেওঁৰ এই ধন ধান আৰু সম্পত্তিৰ পৰিমাণটো কিয় বেছি? এইটো প্ৰশ্ন সকলোৰে হৈ থাকে নে নাথাকে বাৰু? হয়নে বাৰু? জগতৰ হৰিয়ে কৈছে মোৰ ধন দুই প্ৰকাৰৰ। এক প্ৰকাৰৰ ধন জন্ম জন্মান্তৰৰ পুণ্যৰ বলত হয়, এক প্ৰকাৰৰ ধন মই পৰকালত দুখ কষ্ট দিবৰ কাৰণে সঞ্চয় কৰাওঁ। পৰকালত দুখ কষ্ট আৰু যান্ত্ৰণা দিবৰ কাৰণে এক ধন তেওঁ উপহাৰ দিয়ে। বোলে কি? আনক ঠগি, আনক প্ৰবঞ্চনা কৰি, আনৰ পৰা হৰণ কৰি যি ধন সম্পদ আনি ধনী হৈ জীৱন কটাইছে, হয়নে বাৰু? অন্তিমত সেইসকল সৰ্বশান্ত হৈ যায়। তেওঁ সৰ্বশান্ত নহ'লেও তেওঁ বংশত পৰিণতিত একো নাথাকেগৈ। এইটো বৰ অসহনীয় হয়, হয়নে বাৰু? এইটো কাৰণে সত্য, ন্যায়, নীতি আৰু সদাচাৰ, লগতে অহিংসা, এই সাত্বিক গুণৰ দ্বাৰা যদি কোনোবাই দুখ পাইছে তাতো আনন্দ আছে, সেই দুখতো আনন্দ আছে। বোলে কি আনন্দ আছে? হে জগতৰ হৰি, তোমাৰ ওচৰত মই অপৰাধ নাই কৰা, মোৰ কষ্ট হ'ব পাৰে, দুখ হ'ব পাৰে, কিন্তু এটাই শান্তি আছে যে মই তোমাৰ ওচৰত অপৰাধ নাই কৰা। এটাইতকৈ ডাঙৰ দুৰ্বল যিটো তেওঁৰ ওচৰত অপৰাধ কৰাটো। সেইটো কাৰণে কি বুলি ক'লে হৰিয়ে? যে মোৰ কোনো আপোন নাই, পৰ নাই, মোৰ ওচৰত কোনো ভেদ নাই, সকলো অভেদ্য। কিন্তু নিৰ্গুণ হৰিয়ে যোগনিদ্ৰাত সুখানন্দ যেতিয়া লাভ কৰি থাকে, কোনে কি কৰি আছে তেওঁ সকলোবিলাক যোগনিদ্ৰাত সংযোগ হৈ চাই থাকে। কোনে ভুল কৰিছে সেয়াও যোগনিদ্ৰাৰ দ্বাৰা তেওঁ প্ৰত্যক্ষ হয়। কোনে শুদ্ধ কৰি হৰিত লীন গৈছে সেয়াও তেওঁ সুখনিদ্ৰাৰ যোগেদি প্ৰত্যক্ষ হয়। সেইটো কাৰণে তেওঁ এই যোগনিদ্ৰাত কি কৰে? ভাল বেয়া, উচিত অনুচিত, যিমানবিলাক ঘটি আছে সকলোবিলাক তেলি কৰি থাকে। তাৰ পাছত আকৌ কি কৰে?
ঐ যি বেয়া কৰিছিলে তেওঁলোকক বেয়াৰ ফালে, যি ভাল কৰিছিলে তেওঁলোকক ভালৰ ফালে তেওঁ ভাগ কৰি কৰি নি থাকে। বোলে মোৰ কাম কি? বোলে মোৰ কাম হ'ল মই আনন্দ লাভ কৰাটো। মোৰ এটা আনন্দৰ অবিদ্যাত আছে, এটা আনন্দ বিদ্যা বুদ্ধি আৰু ৰহস্য তত্ত্বত আছে। এই অবিদ্যাৰ আনন্দটোৰ নাম হ'ল জৰাসন্ধ, বিদ্যাৰ আনন্দটোৰ নাম কি? পাণ্ডৱৰ বনবাস। অবিদ্যাৰ আনন্দ হ'ল জৰাসন্ধ, জগতৰ হৰিৰ বিদ্যা বুদ্ধিৰ আনন্দ হ'ল পাণ্ডৱৰ বনবাস। বোলে কি? ৰাজসুই যজ্ঞ কৰি চক্ৰৱৰ্তী ৰজা হোৱাৰ পাছত যদি কেনেবাকে বিন্দু মাত্ৰ মোক পাহৰি মোৰ ধৰ্মৰ খেলক ত্যাগ কৰি এই শকুনিৰ লগত যদি দুষ্ট বুদ্ধিৰ পাশা খেলিবলৈ যোৱা, সৰ্বশান্ত কৰাই দিম। মই মোৰ বিচাৰত কেতিয়াও ত্ৰুটি নকৰোঁ। মাতিবলৈ গ'ল বিদুৰ, বিদুৰ জীৱ এইজন মাতিবলৈ গৈছে কাক? এই ধৰ্মৰাজ যুধিষ্ঠিৰক। বৃত্তিধাৰী শকুনি, কুটবুদ্ধি সম্পন্ন। ধৰ্মবুদ্ধিয়ে কুটবুদ্ধিৰ লগত আহি কিয় পাশা খেলিব লাগে? দুষ্ট বুদ্ধিৰ লগত ধৰ্মবুদ্ধিয়ে পাশা খেল খেলে জানো? হা? পিতৃৰূপী ধৃতৰাষ্ট্ৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেনে কৰ্ম কৰিব নালাগিছিল, কিন্তু ধৰ্মৰাজে কৰি দেখুৱালে। বোলে কি? মই ধৰ্ম, মই আত্মা, মই ধৰ্মৰতা, মই যুধিষ্ঠিৰ। তোমালোক এই ধৰ্মৰূপী জীৱৰ তত্ত্বলৈ আহি এই সংসাৰত যিখন পাশা খেল খেলি অন্যায় আৰু অনীতি কৰি আছা, সেইখনকে মই কৰি দেখুৱালো। অধৰ্মটো কৰি দেখুৱাইছা কাৰ দ্বাৰা? ধৰ্মৰাজৰ দ্বাৰা। ধৰ্মটো কৰি দেখুৱাইছে কাৰ দ্বাৰা? অধাৰ্মিক দুৰ্যোধনৰ দ্বাৰা। দুৰ্যোধনৰ দ্বাৰা ধৰ্ম কৰালে আৰু ধৰ্মৰাজৰ দ্বাৰা অধৰ্ম কৰালে। বোলে অহংকাৰ মোৰ অজ্ঞান আৰু অবিদ্যা, হয়নে? জ্ঞান বিদ্যা বুদ্ধি হ'ল মোৰ আত্মতত্ত্ব। কোনে পালে? ধৰ্মপুত্ৰই পালে। সেইটো কাৰণে যুধিষ্ঠিৰক কি কৰিলে? অন্তিম সময়ত জগতৰ গোসাঁয়ে যুধিষ্ঠিৰক ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ ৰজাৰ মুকুট পিন্ধাই জয়ধ্বনি কৰি দিলে। বোলে কি? ধৰ্মপুত্ৰ যুধিষ্ঠিৰেই ৰজা হ'ব। সেইটো কাৰণে ধৰ্মক যদি ৰজা নাপাতো কি হ'ব? আমাৰ ধৰ্ম ৰাজ্য দুৰ্যোধন দুঃশাসন শকুনিয়ে কাঢ়ি ল'ব। পঞ্চভূতৰ এই দেহ তত্ত্বলৈ যদি ঈশ্বৰ তত্ত্বক আগমন নঘটাও, 5খন গাঁৱৰো আমাৰ অভাৱ হ'ব, হয়নে? হস্তিনাপুৰৰ দৰে এখন দেহৰূপী ৰাজ্য দিয়াৰ পাছত আমাৰ যদি থাকিবলৈ 5খন গাঁওৰূপী এই পঞ্চভূতৰ দেহ তত্ত্বটো আমাৰ অভাৱ ঘটে, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া জীৱ এই জগতত কোনো নাথাকিব। তোমাৰো মায়ায়ে মন নি আছে। হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম বেদগণ। জগতৰ হৰি নিৰ্গুণ ব্ৰহ্মৰ তত্ত্ব। দেহ লাভ কৰাৰ আগতে এই জীৱবিলাকে মহাবায়ুৰ ৰূপত পৰম তত্ত্ব ৰূপত জগতৰ হৰিক স্তুতি কৰে। ক'ত? হৰিৰ গৰ্ভত। হে নাম হে ব্ৰহ্মা বহ্নি পুৰন্দৰ সৰ্বদেৱ চৰাচৰ অভিন্ন কহ কেহু নহিকে তো মাত। এ বহুমুখে মন্ত্ৰগণে এ কহে যদি থানে থানে, এ তোমাকে সে কহে প্রাণনাথ। জগতৰ হৰিৰ 4 অস্ত্ৰ নাই জানো? শংখ চক্ৰ গদা পদ্ম। যেতিয়া হৰি বিষ্ণু
ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠ পয়ণ হ'ব হৈছিলে তেতিয়া তেওঁ 4 অস্ত্ৰ কি কৰিছিলে মূৰ্তি মন্ত্ৰ ৰূপত তেওঁক উপাসনা কৰিছিলে ভাগৱতৰ একাদশ স্কন্ধত আছে নহয় কৃষ্ণৰ বৈকুণ্ঠ পয়ণৰ সময়ত জগতৰ হৰিৰ 4 অস্ত্ৰ শংখ চক্ৰ গদা পদ্মই মূৰ্তিমন্ত হৈ জগতৰ হৰিক উপাসনা কৰিছিলে হয় নে নহয় গতিকে মন্ত্ৰবিলাক হৰিৰ কৃপাত চৈতন্য হয়নে গতিকে ভগৱান কৃষ্ণৰ তত্ত্ববিলাকক বেদৰ মন্ত্ৰ ৰূপত 4 বেদত যদিও দিয়া হৈছে বেদৰ মন্ত্ৰসমূহ প্ৰায়ে গুণময় এইটো কাৰণে একাক্ষৰী মন্ত্ৰ ৰূপত জগতৰ হৰি নিজেই গীতাৰ বিভূতি যুগত কৈছে বোলে কি মই ওমকাৰ একাক্ষৰ মন্ত্ৰ বেদত কোৱা আছে একাক্ষৰ মন্ত্ৰ ওমকাৰ প্ৰণৱ জগতৰ হৰিৰ শ্ৰেষ্ঠ মন্ত্ৰ বুলি এই মন্ত্ৰ যোগ সাধনাৰ কাৰণে প্ৰয়োগ কৰা হয়নে বাৰু ভাগৱতৰ 5ম স্কন্ধত কি হ'ল ভৰতে গৈ কুলহ ঋষিৰ আশ্ৰমত ওমকাৰ মন্ত্ৰ জপ কৰিলে আৰু মৃগ শাবকত মোহিত হৈ গ'ল ওমকাৰ মন্ত্ৰ মায়াৰ সাধনা বন্ধনকাৰী নাম সাধনাহে নিৰ্গুণ এইটো কাৰণে এই বেদগণে কিন্তু ওমকাৰ মন্ত্ৰৰ কথা কোৱা নাই কিহৰ কথা কৈছে হৰিৰ গুণ হৰিৰ নাম আৰু হৰিৰ যশৰ কথা কৈছে বেদত যিখিনি আছে বেদৰ অন্তিম ভাগ হ'ল নিৰ্গুণ তত্ত্ব অৰ্থাৎ বেদা নাহি কাজ বিষ্ণুৰ তীৰ্থ নাহি সুপয়ো এই সংসাৰ তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেবে হে গোবিন্দ গোবিন্দ বেকতে বোলাব হে গোবিন্দ গোবিন্দ বেকতে বোলাব বেদৰ মন্ত্ৰত কোন পাৰ্গত তাৰ প্ৰতিযোগিতা হৈছিল বেদৰ মন্ত্ৰক লৈ তৰ্কবাদ হৈছিল হয়নে নহয় বেদৰ মন্ত্ৰ উচ্চাৰণ ভুলকে কৰাৰ কাৰণে অষ্টাবক্ৰ ঋষিৰ জন্ম হৈছিলে 8টা ভাগত মাতৃৰ গৰ্ভত থাকোঁতে পিতৃয়ে মন্ত্ৰ ভুলকে উচ্চাৰণ কৰিছিল এইটো কাৰণে গৰ্ভত তেওঁ যিমান ভুল কৰে সিমান বাৰ উলট পালট কৰে সেইটো কাৰণে দেহৰ ভাত 8টা হৈছিলে এই অষ্টাবক্ৰ ঋষি বেদজ্ঞ ব্ৰাহ্মণ বেদজ্ঞ পণ্ডিত হ'ল তেওঁ বেদৰ কোনো উচ্চাৰণত ভুল কৰা নাছিলে হয়নে যাজ্ঞবল্ক আদি বেদজ্ঞ ব্ৰাহ্মণসকলে বেদজ্ঞ ঋষিসকলে বেদৰ মন্ত্ৰৰ সাৰ তত্ত্ব অন্তিম ভাগ ভগৱন্তৰ নিৰ্গুণ ৰহস্য তত্ত্ব বেদৰ অন্তিম ভাগত বিচাৰ কৰি পাইছিল কিন্তু বাকী বেদজ্ঞ ব্ৰাহ্মণসকলে বেদৰ মাজত লুকাই থকা ৰহস্য তত্ত্বৰ সম্ভেদ পোৱা নাছিলে তাৰ প্ৰমাণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত শাস্ত্ৰ মন্থন কৰি
কীৰ্তন ঘোষা শাস্ত্ৰৰ দশম এই শাস্ত্ৰ প্ৰণয়ন কৰি জগতবাসীৰ কাৰণে একশৰণ নাম ধৰ্ম নিৰ্গুণ ৰহস্য তত্ত্ব তেওঁ আনিছিল আৰু তেতিয়া অসম ভূমিৰ নামেই বেলেগ আছিলে কামপীঠ সৌমাৰপীঠ ইত্যাদি নামত জনা গৈছিলে অসমৰ ভূমিখণ্ডত য'ত কামনা বাসনাৰ পীঠ আলোচনা হয় ইয়াক কামপীঠ য'ত মনৰ আশাবিলাকক পূজা কৰা হয় মনসা পূজা এই দুৰ্গন্ধময় কৰ্ম বন্ধনৰ ব্যৱস্থাৰে ধৰ্মৰ তলি যেন ডুব গৈ ৰসাতলত ডুব যাবৰ উপক্ৰম হৈছিল বলি বিধানৰ নামত নৰবলি পৰ্যন্ত প্ৰথা প্ৰচলন হোৱাৰ উপক্ৰম হৈছিল বুলি শুনিবলৈ পোৱা যায় বিজয়া দশমীৰ দিনাখন অসমত সূৰ্যমন্ত শংকৰৰ আৱিৰ্ভাৱ হ'ল যিটো তিথিত দেৱীৰ বিসৰ্জন হয় সেইটো তিথিত জগতৰ গোসাঁই এইজন শংকৰৰ আৱিৰ্ভাৱ হ'ল